নমস্কাৰ, মই শংকুৰ বৰুৱা আৰু আজি জ্যোতিষৰ এটা খুবেই বেছি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট টপিক এটা বিষয়ে আলোচনা কৰিম। আপুনি এই কথাটো শুনিছেনে বাৰু? ৰাশি তুল্য নৱাংশ আৰু নৱাংশ তুল্য ৰাশি, এনেকুৱা এটা কথা আছে আমাৰ জ্যোতিষশাস্ত্ৰত, যোনটো আপোনাৰ বৃহৎপৰাশৰ বা আপোনাৰ জেমিনী সূত্ৰম বা উত্তৰ কালামৃতা এই গোটেইকেইখনত আপোনাৰ লঘু পৰাশৰী গোটেইবিলাকত মেনশ্যন কৰা হৈছে যে নৱাংশ সদায় ৰাশি তুল্য হোৱা দেখা যায়। নৱাংশৰ বিষয়ে আজি আমি জানো। মই সেই টপিকটোলৈ যোৱা আগতে আপোনাক কিছুমান কথা আভাস দিব বিচাৰোঁ যে আমাৰ জন্মকুষ্ঠিখনৰ বাহিৰেও আমাৰ আৰু 16খন শুৱনি বা 16খন জন্মচক্ৰক গুৰুত্ব দিয়া হয়। সেই 16টা জন্মচক্ৰ আমাৰ সেই জন্মকুষ্ঠিখনৰ পৰাই আমি ডিৰাইভ কৰি পেলাই বনাওঁ। আমি সেই তাৰ জন্মকুষ্ঠিখনৰে ডিটেইলছখিনি লৈ পেলাই আমি এই বাকী 16 ডিভিজনেল চাৰ্টছ বা 16খন আপোনাৰ যোনখন চোদাক্ষ বৰ্গ শনি আমি বনাওঁ। এই 16খন ডিভিজনেল চাৰ্টছৰ এটা কনচেপ্ট আছে যে তাত এখন আছে যোনখন আছে নৱাংশ শনি D9 বুলি কোৱা হয় আৰু জ্যোতিষৰ ভাষাত, আৰু এটা হৈছে যে আপোনাৰ নৱাংশ শনি বুলি আমি তাৰ নামটো আমি ব্যৱহাৰ কৰোঁ। তেনেকৈ এই নৱাংশ শনিখন হৈছে আপোনাৰ লগ্ন শনিখনৰ আত্মা। আপোনাৰ লগ্ন শনিখনৰ যিমান ডিটেইলছ থাকিব, যিমান যি থাকিব, সেই গোটেইখিনি আপোনাৰ নৱাংশ শনিত আমি চাই পেলাই তাৰ ইভেণ্টটোৰ বিষয়ে বা যিকোনো এটা কণ্ডিশ্যন বা গ্ৰহটোৰ স্থিতি বা গ্ৰহটোৰ শক্তি বল আছে নে নাই, সেইটো আমি সেই নৱাংশ শনিখন চাই পেলাই আমি কনফাৰ্মেশ্যনটো দিব পাৰোঁ। যিহেতু তাৰ বিষয়ে মই আমাৰ অসমৰ জ্যোতিষীবিলাকক বৰ এটা আলোচনা কৰা কেতিয়াও দেখা নাযায়, বা তেওঁলোকে সেই নৱাংশ শনিখনৰ বিষয়ে কেতিয়াও খুব কমেই কয় বা যে এনেকুৱা এখন শনি আছে যোনখনৰ বহুত গুৰুত্ব। আপোনাৰ জন্ম শনিখনত যিমানো দোষ আছে, যিমানো অশুভ প্ৰভাৱ আছে গ্ৰহবিলাকৰ, এই নৱাংশ শনিখনত যদি কেনেবাকৈ সেই অশুভ প্ৰভাৱখিনি নাশ হৈছে, তেতিয়াহ'লে কিন্তু আপুনি তাৰ প্ৰভাৱৰ পৰা বহুতখিনি ক্ষেত্ৰত আপোনালোকে ৰিলিফ পাব, বহুতখিনি মুক্তি পাব। যদি আপোনাৰ লগ্ন শনিখনত যদি চন্দ্ৰ বলবিহীন হৈও আছে, কিন্তু নৱাংশ শনিখনত যদি চন্দ্ৰ উচ্চ বা চন্দ্ৰৰ লগত শুভ গ্ৰহৰ যদি সংযোগ আছে, তেতিয়াহ'লে আপোনাৰ বহুত বেছি চন্দ্ৰৰ ফলটো বহুত বেছি ভাল হোৱা দেখা যায়। আৰু সেই নৱাংশ শনিখন আপোনাৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈছে যে নৱাংশ লগ্নটো, যেনিবা আপোনাৰ জন্ম সিংহ লগ্নত যদি হৈছে, তাৰপিছত তাৰ পাছৰ যোনটো নৱাংশ শনিখনৰ যোনটো লগ্ন হ'ব, সেই লগ্নটো সিংহ লগ্নৰ পৰা চতুৰ্থ, পঞ্চম বা আপোনাৰ সপ্তম বা নৱম, দশম এনেকুৱা যদি বনিছে, তেতিয়াহ'লে খুব বেছি ভাল। যেনেকৈ সিংহ লগ্নৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে তেওঁৰ সিংহ লগ্নৰ যোনটো সিংহ লগ্ন, তাৰপিছত আছে আপোনাৰ কন্যা, তাৰপিছত আপোনাৰ তুলা, তাৰপিছত তুলাৰ পিছত আপোনাৰ বৃশ্চিকৰ পিছত আপোনাৰ ধনু। তো সেই ধনু যোনটো লগ্ন হ'ব, যদি আপোনাৰ সিংহ লগ্ন যদি আপুনি জন্ম হয়, তাৰ চতুৰ্থ যোনটো লগ্ন হ'ব সেইটো হৈছে আপোনাৰ ধনু লগ্ন। যদি আপোনাৰ ধনু লগ্ন যদি নৱাংশত থাকে, তেতিয়াহ'লে ই দেখায় যে আপুনি নিজৰ চেষ্টাৰ বলত বা নিজৰ ভাগ্যৰ কৃপা থাকিব লগতে, আৰু ভাগ্য আৰু নিজৰ চেষ্টা বলত আপুনি আপোনাৰ জীৱনত ভাল ফলাফল পাবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ যদি তাতে কেনেবাকৈ যদি ষষ্ঠ যোনখন শুৱনি হ'ব, ষষ্ঠ যোনটো আপোনাৰ ৰাশি হ'ব, সেইটো যদি কেনেবাকৈ আপোনাৰ নৱাংশ লগ্ন যদি পৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ অশুভ প্ৰভাৱ আপুনি দেখা যাব। যেনেকৈ আপোনাৰ ধনু হ'লেতো আপোনাৰ চতুৰ্থ হৈ গ'ল, চতুৰ্থৰ পিছত পঞ্চম হ'ব আপোনাৰ মকৰৰ পিছত আপোনাৰ কুম্ভ লগ্নটো হ'লে আপোনাৰ ষষ্ঠ পৰিব। ষষ্ঠ পৰিলে আপোনাৰ কিন্তু অশুভ দেখা যায় যে আপোনাৰ নৱাংশ আপোনাৰ ভাগ্যৰ যোনখন নৱাংশটো আপোনাৰ বিবাহ, ভাগ্য, ফৰ্চুন সেইটো কাৰণে ব্যৱহাৰ কৰা হয়। তো আপোনাৰ এই ভাগ্যৰ ইমান এটা আপোনাৰ প্ৰতি সঁহাৰি নাথাকিব, বা আপোনাৰ ভাগ্যৰ ইমান এটা আপোনাৰ নাথাকিব, আপোনাৰ ভাগ্য দুৰ্বল থাকিব বুলি আমি ক'ব পাৰোঁ। তাৰপিছত আপোনাৰ হৈছে যে সেই নৱাংশ শনিখন আমি বহুতো ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। আপোনাৰ বিবাহৰ কাৰণে আপুনি ব্যৱহাৰ কৰা হয়, ভাগ্য গ্ৰহ বল চাবলৈ আমি ব্যৱহাৰ কৰোঁ, আৰু গ্ৰহটোৱে আপোনাক কি ফল দিব পাৰে তাৰ বিষয়ে আমি ব্যৱহাৰ কৰা হয়। যেনেকৈ আপোনাৰ যদি লগ্নত যদি আপোনাৰ সপ্তম অধিপতি যদি বহুতো বেছি পীড়িত আছে, কিন্তু নৱাংশত সপ্তম অধিপতি উচ্চ হৈ আছে, তেতিয়াহ'লে আপোনাৰ বিবাহ কৰাৰ আগতে আপোনাৰ সেই বিবাহ কৰিবলৈ আপোনাৰ বহুত বেছি কষ্ট আপোনালোকে পাব পাৰে, কিন্তু
বিবাহৰ পিছত আপোনাৰ বৈবাহিক জীৱনটো ভাল হোৱা দেখা যায়।